সাংবাদিকসকল হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ আৰু যেহেতু গণতান্ত্ৰিক দেশখনৰ সাংবাদিকসকলৰ সন্মান আছে, মৰ্যাদা আছে আৰু সকলোৱে সাংবাদিকসকললৈ বাট চাই থাকে চৰকাৰখনৰ কাম কাজ আৰু বা বিভিন্ন ধৰণৰ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ উপকাৰ হোৱাকৈ সাংবাদিকসকলে কাম কৰি আছে। গতিকে সাংবাদিকসকলক আক্ৰমণ কৰাটো স্বাভাৱিকতেই গৰিহণাযোগ্য আৰু এনেধৰণৰ ঘটনা অসমত যিকেইটা হৈছে আটাইকেইটা সমগ্ৰ অসমৰ ৰাইজে গৰিহণা দিছে। আৰু চৰাইদেউ জিলাত যিটো ঘটনা আলিম আহমেদক ডাঙৰীয়াক এগৰাকী মহিলাই আক্ৰমণ কৰিছে সেইটো খুব গৰিহণাযোগ্য আৰু আমি ভাবোঁ যে এই মহিলাগৰাকীয়ে আমাৰ ঐতিহাসিক এটা ভূঞা পুখুৰীক অবৈধভাৱে দখল কৰিছে আৰু অবৈধভাৱে দখলকাৰীকটো চৰকাৰে উচ্ছেদ কৰিব আৰু এইবিলাক নিউজ বাজিব। আৰু চৰকাৰেও যে কঠোৰ স্থিতি লৈছে আমি জানো যে দৌল দেৱাল মঠ মন্দিৰ ঐতিহাসিক স্থানসমূহ যে শিৱসাগৰ অবিভক্ত জিলাখন চৰাইদেউকে আদি কৰি বিভিন্ন ধৰণৰ ঐতিহাসিক সম্বলে ভৰ্তি আৰু ইয়াতে এইবিলাক দৌল দেৱাল সংৰক্ষণ হ'ব লাগে আৰু ঐতিহাসিক স্থানসমূহ সুৰক্ষিত হ'ব লাগে। এই ক্ষেত্ৰত চৰকাৰেও বিভিন্ন ধৰণৰ আৰ্কিঅলজি ডিপাৰ্টমেণ্ট বা জিলা প্ৰশাসনে এইবিলাক কথাত কঠোৰ দৃষ্টি লৈছে। মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে কোনো ধৰণৰ বেদখলকাৰীক চৰকাৰী ভূমিত বা ঐতিহাসিক স্থানসমূহ দখল কৰি দিয়া নহ'ব। তাৰ ইতিমধ্যে এইবিলাক উদ্ধাৰ কৰিবৰ কাৰণে এইবিলাক অভেকশ্যনৰ কাৰণে ইতিমধ্যে চৰকাৰে উঠি পৰি লাগিছে আৰু এইটো সকলোৱে বিচাৰে, অসমৰ সকলো শ্ৰেণীৰ ৰাইজে বিচাৰে। গতিকে আমি ভাবোঁ যে এনেকুৱা ধৰণৰ ঘটনাবিলাকক আমি সমগ্ৰ ৰাইজে আমি এইবিলাক গৰিহণাও দিব লাগে। এখন গণতান্ত্ৰিক দেশৰ ৰাইজেই ৰজা, ৰাইজৰ যিহেতু ইয়াত সমৰ্থন আছে বা ৰাইজে এই চৰকাৰী ভূমি ৰক্ষণ কৰাটো আইন আছে, আমাৰ কঠোৰ আইন আছে। জিলা আয়ুক্তক আমি পাৱাৰ ডেলিগেট কৰা আছে, চাৰ্কুল অফিচাৰক দিয়া আছে ডাইৰেক্ট ডেলিগেট কৰা এইবিলাক চলি আছে, ধাৰাবাহিকভাৱে চলি থাকিব। যিহেতু বিজেপি চৰকাৰ হোৱাৰ পাছত এইবিলাক কাম আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু আগৰ কংগ্ৰেছ চৰকাৰৰ দিনত অবৈধভাৱে দখল হৈছিলে সেইবিলাকতো তেওঁলোকে কোনো গুৰুত্ব নিদিলে। তাৰ ফলত আজি হাজাৰ হাজাৰ অবৈধ নাগৰিকে আহি সংস্থাপিত হৈছে। আমি অবৈধ কথা কৈছোঁ, বিদেশী কথা কৈছোঁ, যি দেশত থকাৰ অধিকাৰ নাই। ভাৰতীয় সংবিধানে যাক এইখন অসমত থাকিবলৈ নিদিয়ে, ভাৰতত থাকিবলৈ দিয়ে, সেই বিদেশীকহে আমি উচ্ছেদ হ'ব। তেওঁলোকৰ ওপৰত ইতিমধ্যে তেওঁলোকে য'ত আছে তালৈ যাব লাগে, সেইবিলাক কথাটো আৰু এইটো সাংবিধানিক কথা, গণতান্ত্ৰিক কথা। এইবিলাকততো কোনো লুকাই থকা কথা নহয় এইবিলাক। গতিকে সেইবিলাকত চৰকাৰে কঠোৰ লৈছে, ৰাইজে সহযোগ কৰিছে আৰু এইবিলাকে এটা একচামে ষড়যন্ত্ৰ কৰি এইবিলাক উঠাই সাংবাদিকক আক্ৰমণ, দল সংগঠনৰ ওপৰত কটু মন্তব্য বা এনেকৈ ৰাইজৰ ওপৰত চৰকাৰৰ ওপৰত বিভিন্ন ধৰণে উচতনি আছে। বহুতৰ ষড়যন্ত্ৰ থাকে, বিভিন্ন ক্ষমতালোভী ব্যক্তিও এইবিলাক থাকে। আমি দেখি আছোঁ বহুত ধৰণে বিভিন্ন ধৰণে এইবিলাক নিউজ কৰি আছে, মন্তব্য দি আছে। মই ভাবোঁ যে এই সময়ত অন্ততঃ সকলো ৰাইজ, অসমৰ ৰাইজ, নাগৰিকসকলক যিখিনিয়ে থলুৱা মানুহক বা অস্তিত্ব বিচাৰে, ৰক্ষা বিচাৰে, জাতি জনগোষ্ঠী সুৰক্ষিত বিচাৰে, তেওঁলোক এক হ'ব লাগে। আৰু এতিয়াই যদি আমি সুন্দৰ এটা সুযোগ পাইছোঁ আমাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত, আমি যদি এইখিনি কৰি নথওঁ ভৱিষ্যতে হয়তো অসমখন কেতিয়া কাৰ লগত চামিল হয়, কেনেধৰণে আমি কাৰোবাৰ গছকত থাকিবলগীয়া হয় সেইটো ক'ব নোৱাৰি। গতিকে এতিয়া সকলো ৰাইজ সজাগ হ'ব লাগে, মই তাকে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।